নমস্কাৰ ওয়েলকাম বেক টু এক্সাম ক্ৰেকাৰ আসাম ম্যাথমেটিক্স ফৰ কম্পিটিটিভ এক্সামস আমি আজি পৰিমিতিৰ ওপৰত কিছু কথা পাতিম পৰিমিতি হৈছে জ্যামিতিৰ এটা ভাগ ইয়াৰ ওপৰত বহুত ধৰণৰ কোৱেশ্চন আহিব পাৰে সো আমি আজি পৰিমিতিৰ ওপৰত কিছু কথা পাতিম ইয়াৰ বিষয়ে কথা পাতিবলৈ যোৱাৰ আগতে আমি ক'ব বিচাৰিছো যে এক্সাম ক্ৰেকাৰ লাৰ্নিং এপ হৈছে এটা লাৰ্নিং এপ য'ত নেকি আমি আমাৰ অসম চৰকাৰৰ দ্বাৰা পাতিবলগীয়া বিভিন্ন ধৰণৰ এক্সামৰ বাবে আমি প্ৰিপাৰেচন কৰো সো তোমালোকে এক্সাম ক্ৰেকাৰ লাৰ্নিং এপটো ডাউনলোড কৰিবা আৰু তোমালোকৰ আগন্তুক আহিবলগীয়া পৰীক্ষাৰ বাবে অনুশীলন আৰম্ভ কৰিবা সো আজি আমি পৰিমিতিৰ বিষয়ে কথা পাতিবলৈ যোৱাৰ আগতে আমি পৰিমিতিনো কি হয় অৰ্থাৎ মেনচুৰেচননো কি হয় আমি তাৰ বিষয়ে জানিব বিচাৰিছো যে মেনচুৰেচন ইজ দা ব্ৰাঞ্চ অফ ম্যাথমেটিক্স দ্যাট ডিলস উইথ মেজাৰমেন্ট অফ ডিফাৰেন্ট ফিগাৰ এণ্ড শেপস অফ জ্যামিতি মেনচুৰেচন হৈছে জ্যামিতিৰ এটা অংশ য'ত নেকি আমি জ্যামিতিৰ ফিগাৰসমূহ শেপসমূহ আমি তাৰ এৰিয়া কালি বা পৰিসীমা পেৰিমিটাৰ ভলিউম আদি উলিয়াবলৈ আমি চেষ্টা কৰিম সো আমি আজি প্ৰথমতে চাম এই শেপসমূহ দুটা ভাগত আছে এটা হৈছে 2D আৰু এটা হৈছে 3D 2D শেপসমূহ যেনে কৈ আমাৰ এটা ফ্লেটত থাকিব মানে এটা প্লেন ফ্লেটত থকা শেপসমূহ আমি 2D শেপ বুলি কওঁ যেনেকৈ আমাৰ সাৰ্কুল আছে স্কোয়াৰ আছে ৰেক্টেংগল আছে বা আমাৰ ৰম্বাস আছে আৰু ট্ৰায়াঙ্গল বিলাক আছে হেবিলাক হৈছে 2D শেপ আৰু 3D শেপসমূহ হৈছে যোনবিলাক নেকি আমাৰ দিশ প্ৰস্থ উচ্চতা তিনিটা থাকিব অৰ্থাৎ আমাৰ লেংথ ব্ৰেথ হাইট থিকনেস আমি পোৱাবিলাক হৈছে 3D শেপ অৰ্থাৎ আমাৰ যদি আমি চাওঁ কিউব কিউবয়েড স্ফিয়াৰ হেমিস্ফিয়াৰ সিলিন্ডাৰে হক এবিলাক হৈছে আমাৰ 3D শেপ ইয়াৰ পিছত আমি চাম এইবিলাকৰ এৰিয়াস বিলাক এৰিয়া পেৰিমিটাৰ বিলাকৰ সূত্ৰবিলাক কি ধৰণৰ হ'ব আমি যদি প্ৰথমতে 2D শেপসমূহ চাওঁ তেনেহলে প্ৰথমতে পাম আমি মেনচুৰেচন ফৰ্মুলা অফ 2D শেপস 2D শেপসমূহ আমি প্ৰথমতে দেখিছো যে স্কোয়াৰ মানে হৈছে বৰ্গ আমি বৰ্গ এটা যদি আমি চাওঁ বৰ্গটোৰ চাৰিটা বাহুৱে কি থাকে আমাৰ সমান থাকে হেহে ইয়াৰ কালিটো হ'ব কি এৰিয়াটো হ'ব a স্কোয়াৰ অৰ্থাৎ আমাৰ বাহু স্কোয়াৰ বুলি আমি কলেও হ'ব আৰু ইয়াৰ পেৰিমিটাৰটো হ'ব 4a অৰ্থাৎ চাৰিটা বাহুৰ যোগফলটোৱে হ'ব ইয়াৰ পেৰিমিটাৰ ইয়াৰ পিছত যদি চাওঁ আমাৰ ৰেক্টেংগল মানে হৈছে আয়ত যাৰ নেকি বিপৰীত বাহুবিলাক সমান থাকে এডালৰ বাহুৰ লগত এডাল বাহু সমান থাকে আৰু এডাল বাহুৰ লগত এডাল বাহু সমান থাকে সো আমাৰ ৰেক্টেংগলৰ এৰিয়াটো হ'ব লেন্থ ইনটু ব্ৰেথ যদি এডাল লেন্থ বুলি ধৰো আৰু ব্ৰেথ বুলি ধৰো তেনেহলে ইয়াৰ এৰিয়াটো l আৰু b কি হ'ব মাল্টিপল হ'ব l1 b হৈছে ইয়াৰ ৰেক্টেংগল এটাৰ এৰিয়া ইয়াৰ পিছত যদি আমি চাওঁ যে পেৰিমিটাৰ ৰেক্টেংগুলাৰ পেৰিমিটাৰনো কি হ'ব ৰেক্টেংগুলাৰ পেৰিমিটাৰ হৈছে 2 * l + b অৰ্থাৎ 2 পূৰণ দিশ যোগ প্ৰস্থয় হৈছে এটা কি হয় ৰেক্টেংগুলাৰ পেৰিমিটাৰ ইয়াৰ পিছত যদি আমি সাৰ্কুল মানে বৃত্তৰ আমি কি পাওঁ এডাল ৰেডিয়াস থাকে এই ৰেডিয়াস তালক আমি r বুলি কওঁ সো আমাৰ সাৰ্কুলটোৰ এৰিয়া হ'ব পাই r স্কয়াৰ আৰু ইয়াৰ পেৰিমিটাৰ হ'ব 2 পাই r ইয়াত r টোৱে ৰেডিয়াসক বুজাইছে অৰ্থাৎ ব্যাসাৰ্ধ বুজাইছে আৰু পাই এটা ভ্যালু আছে পাই ভ্যালুটো হৈছে 22/7 ইয়াৰ পিছত যদি আমি চাওঁ ট্ৰায়াঙ্গলটো কেইবা প্ৰকাৰৰ হ'ব পাৰে আমি যদি বাহু হিচাপে লওঁ যদি আমি কি হয় আইসোস্কেল ট্ৰায়াঙ্গল ইকুৱেটৰিয়েল ট্ৰায়াঙ্গল ৰাইট এংগল ট্ৰায়াঙ্গল এতিয়া আইসোস্কেল ট্ৰায়াঙ্গলটো হৈছে সমদ্বিবাহু ত্ৰিভুজৰ অৰ্থাৎ দুটা বাহু সমান থাকে ইয়াৰ সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান থাকে এতিয়া সমদ্বিবাহু ত্ৰিভুজৰ কালি উলিয়া বুলি ক'লে আমাৰ কি হ'ব ত্ৰিভুজৰ কালি প্ৰায় একে সকলোতে প্ৰায় একে থাকে যদিও আমাৰ কি হয় সমদ্বিবাহু ত্ৰিভুজৰ কালিটো হৈছে হাফ ইনটু ব্ৰেথ আৰু হাইট তো কি হ'ব হাফ ইনটু ব্ৰেথ ইনটু হাইট বেস ইনটু হাইট মানে সমদ্বিবাহু ত্ৰিভুজৰ কালিটো হৈছে আমাৰ যোনটো ভূমি আছে ভূমি পূৰণ উচ্চতা আৰু ইয়াৰ পেৰিমিটাৰটো হৈছে 2a + b যেহেতু দুটা সাইড সমান সো a 2a আৰু প্লাস আমাৰ বেসটো ইয়াৰ পিছতে ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে সমবাহু ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ প্ৰত্যেকটো বাহুৰ মান সমান হয় তেনেবিলাক ত্ৰিভুজকে আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গল বা সমবাহু ত্ৰিভুজ বুলি কওঁ সমবাহু ত্ৰিভুজৰ এৰিয়াটো হৈছে √3/4 * a স্কয়াৰ আৰু পেৰিমিটাৰটো হ'ব 3a ইয়াৰ পিছত যদি আমি চাওঁ ইয়াৰ পিছৰটো হৈছে ৰাইট এংগল ট্ৰায়াঙ্গল হৈছে সমকোণী ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ এটা কোণৰ মান যদি 90 ডিগ্ৰী হয় তেনেহলে তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব
সমকোণী ত্ৰিভুজৰো কালিটো হৈছে হাফ ইনটু বি ইনটু এইচ আৰু ইয়াৰ যোনটো পেৰিমিটাৰ হ'ব পৰিসীমা হ'ব সেইটো হ'ব বি প্লাছ হাইপটেনিয়াছ প্লাছ এইচ যদি এটা ট্ৰাইংগুলাৰ থাকে তেনেহ'লে যদি ইয়াত আমাৰ এডাল বেছ বুলি ক'ব আৰু এডালক হাইট বুলি ক'ব আৰু এনেকুৱা এডালক আমাৰ হাইপটেনিয়াছ বুলি ক'ব সদায় এই বেকাডালক সদায় হাইপটেনিয়াছ বুলিয়ে কোৱা হ'ব ইয়াৰ পিছতে যদি আমি চাওঁ ৰম্বাছো আমাৰ বৰ্গৰ দৰে চাৰিটা বাহু সমান থাকে কিন্তু ইয়াৰ অপজিট ছাইডবিলাক আমাৰ পেৰেলেল থাকে সমান্তৰাল থাকে সো আমাৰ ৰম্বাছৰ কালিটো যদি আমি উলিয়াবলৈ যাওঁ ৰম্বাছৰ কালিটো হ'ব হাফ ইনটু d1 ইনটু d2 ইয়াত আমাৰ d1 আৰু d2 এ আমাৰ ডায়াগোনেলছ বুজাব মানে কি হ'ব কৰ্ণৰ কথা বুজাব হাফ ইনটু d1 ইনটু d2 হৈছে এৰিয়াৰ অফ ৰম্বাছ এটা ৰম্বাছৰ পেৰিমিটাৰটো হৈছে 4 ইনটু সাইড যেহেতু ৰম্বাছৰ প্ৰত্যেকটো বাহুৰ মান সমান থাকে সো ৰম্বাছৰ পেৰিমিটাৰটো হ'ব 4 ইনটু সাইড ইয়াৰ পিছতে পেৰেলেলোগ্ৰাম হৈছে এটা সামান্তৰিকৰ কালি হৈছে b ইনটু h বেছ পূৰণ হাইট আৰু পেৰিমিটাৰটো হ'ব 2 ইনটু l প্লাছ b আৰু ট্ৰেপেজিয়ামৰ কি হ'ব এৰিয়াটো হ'ব হাফ ইনটু h মানে হ'ব কি ট্ৰেপেজিয়ামটো আমাৰ কি হয় যাৰ নেকি অপজিট সাইডবিলাক পেৰেলেল হয় আৰু এডাল হৈছে হাইট সো আমাৰ ইয়াৰ ট্ৰেপেজিয়ামৰ কালিটো হ'ব হাফ ইনটু h ইনটু a প্লাছ b হৈছে যোনবিলাক সমান্তৰাল বাহু দুটাৰ যোগফল আৰু ইয়াৰ পেৰিমিটাৰটো হ'ব a ইনটু b ইনটু a ইনটু a প্লাছ b প্লাছ c প্লাছ d অৰ্থাৎ চাৰিটা বাহুৰ যোগফল এতিয়া যদি আমি 3 ডাইমেনশ্যনেল শেপবিলাকলৈ যাওঁ তেনেহ'লে আমি কিউব পাম কিউবয়েড পাম স্ফিয়াৰ পাম হেমিস্ফিয়াৰ পাম সিলিণ্ডাৰ পাম কোণ পাম অৰ্থাৎ আমাৰ কি হ'ব ইয়াৰ 3D শেপসমূহ হৈছে যেনে কোণ সিলিণ্ডাৰ হেমিস্ফিয়াৰ স্ফিয়াৰ কিউবয়েড কিউব ইয়াৰ কি হয় আমাৰ যদি আমি কিউবটোকে যদি আঁকি চাওঁ কিউবৰ চাৰিটা বাহুৱে সমান থাকে মানে প্ৰত্যেকটো বাহুৰ মানে সমান থাকে কিউবটোৰ আমি এটা কিউব এটা আঁকিলোঁ এই কিউবটোৰ কি হয় আমাৰ কেইখন ফেচ থাকে কেইখন সাৰফেস থাকে 1 2 3 4 5 6 ছখন সাৰফেস থাকে আৰু ইয়াৰ প্ৰত্যেকটা কাষ কি হয় সমান থাকে আৰু ইয়াৰ ভলিউমটো হ'ব আমাৰ a অৰ্থাৎ a কিউব আৰু কাৰ্ভ সাৰফেস এৰিয়া বক্ৰপৃষ্ঠকালি বুলি কয় বক্ৰপৃষ্ঠকালি মানে হৈছে যোনবিলাক কিউবৰ আমি যদি কিউব এটাৰ যদি আমাৰ তলৰ সাইডটো আৰু আমি ওপৰৰ সাইডটো গন্তি নকৰোঁ উলিয়াব লগা নহয় তেনেহ'লে তাক আমাৰ কি বুলি ক'ব কাৰ্ভ সাৰফেস এৰিয়া বুলি ক'ব বক্ৰপৃষ্ঠকালি বুলি ক'ব বক্ৰপৃষ্ঠৰ যদি এৰিয়া উলিয়াবলৈ দিয়ে আমি 4 ইনটু a স্কয়াৰ ব্যৱহাৰ কৰিব লাগিব a মানে হৈছে কি আমাৰ a মানে বুজাব ইয়াত বাহু কিউবৰ যেহেতু প্ৰত্যেকটো বাহুৰ মান সমান থাকিব সেইকাৰণে আমি এটা বাহু ল'লেই হ'ব a মানে কি বুজাব বাহু তেনেকৈ টোটাল সাৰফেস এৰিয়া যদি উলিয়াব লগা হয় অৰ্থাৎ কিউবটোৰ সম্পূৰ্ণ পৃষ্ঠকালি যদি আমাক উলিয়াবলৈ দিয়ে তেনেহ'লে আমি ব্যৱহাৰ কৰিম 6a স্কয়াৰ সূত্ৰটো ইয়াৰ পিছতে যদি আমি চাওঁ কিউবয়েড হৈছে আয়তীয় ঘনক এটা যদি আমি আঁকি চাওঁ এটা দেখিবলৈ পাম যে আয়তীয় ঘনকৰ বিপৰীত পৃষ্ঠবিলাক আমাৰ কি হয় সমান হয় এইটো এটা আয়তীয় ঘনক আমি আঁকিছোঁ আয়তীয় ঘনকটো কি হয় বিপৰীত পৃষ্ঠবিলাক সমান l ইনটু b ইনটু h দিশপথ পৃষ্ঠপৰ উচ্চতা হৈছে এইটো ভলিউমৰ আমাৰ কিউবয়েডটোৰ ভলিউম আৰু 2 ইনটু h l প্লাছ b হৈছে ইয়াৰ বক্ৰপৃষ্ঠকালি মানে ওপৰৰ পৃষ্ঠখন আৰু তলৰ পৃষ্ঠখন যদি উলিয়াব লগা নহয় তেনেহ'লে আমি 2 ইনটু h ইনটু l প্লাছ b কৰিব লাগিব ইয়াৰ পিছতে যদি আমি ইয়াৰ টোটাল সাৰফেস এৰিয়াটো উলিয়াবলৈ হয় তেতিয়াহ'লে আমি 2 ইনটু lb প্লাছ bh প্লাছ hl কৰিব লাগিব ইয়াৰ পিছতে যদি আমি চাওঁ স্ফিয়াৰ মানে এটা হৈছে গোলক হৈছে এটা কি আমাৰ আমি যদি চাওঁ এটা বৃত্তটো গোলক কিন্তু নহয় বৃত্তটো কি হয় এখন প্লেন সাৰফেসত আমি আঁকিবলৈ পাওঁ কিন্তু আমি গোলকটো এখন প্লেন সাৰফেসত আঁকিবলৈ নোৱাৰোঁ সেইকাৰণে সাইকেলৰ ৰিংটো এটা সাৰ্কুল বা বৃত্ত কিন্তু ৰবাব টেঙাটো কি হয় সাৰ্কুল বা বৃত্ত নহয় বা আমাৰ ক্ৰিকেট খেলা ফুটবলটো বা ক্ৰিকেট খেলা বলটো কি হয় আমাৰ স্ফিয়াৰ হয় এটো সাৰ্কুল নহয় সো আমাৰ কি হ'ব ইয়াৰ ভলিউমটো হ'ব 4/3 পাই r কিউব আৰু কাৰ্ভ সাৰফেস এৰিয়া হ'ব আমাৰ কি 4 পাই r স্কয়াৰ আৰু টোটাল সাৰফেস এৰিয়াটো হ'ব আমাৰ কি 4 পাই r স্কয়াৰ হেমিস্ফিয়াৰ হৈছে অৰ্ধ গোলক এটো অৰ্ধ গোলকটো থাকিব এনেকুৱা ধৰণৰ এই অৰ্ধ গোলকটোৰ কি হ'ব আমাৰ ভলিউমটো হ'ব 2/3 পাই r কিউব
কাৰ্ভ সাৰফেস এৰিয়াটো হ'ব 2 পাই r স্কয়াৰ আৰু টোটাল সাৰফেস এৰিয়াটো হ'ব 3 পাই r স্কয়াৰ সিলিন্ডাৰ হৈছে এটা আমি সুঙা আমি যদি অসমীয়াত সুঙা বুলি কওঁ সুঙা বা আমাৰ সিলিন্ডাৰ বুলি ক'ব পাৰে সুঙা বুলি ক'ব পাৰে হয়নে এই সিলিন্ডাৰটো হৈছে এটা কি হয় আমাৰ এখন সাৰফেস থাকে দুখন এটা তাৰ ওপৰত এটা সাৰ্কুল থাকে হয়নে কেতিয়াবা ইয়াৰ সাৰ্কুল কিটা উলিয়াব দিবও পাৰে সো আমাৰ যদি ভলিউমটো উলিয়াবলৈ দিয়ে তেতিয়া আমি ব্যৱহাৰ কৰিম পাই r স্কয়াৰ h এই r টোৱে বুজাব কি r টোৱে এই ওপৰত থকা বৃত্তকিটাৰ ব্যাসাৰ্ধটো বুজাব আৰু h টোৱে সিলিন্ডাৰটো কিমান ওখ ইয়াৰ লেংথটো বুজাব আৰু পাৰটো আমাৰ নিৰ্দিষ্টকে থাকিব হেতু হৈছে 22/7 বা কিছুমান ক্ষেত্ৰত আমি 1.41 ব্যৱহাৰ কৰিব পাৰো আৰু ইয়াৰ কাৰ্ভ সাৰফেস এৰিয়াটো হ'ব 2 পাই r h আৰু টোটাল সাৰফেস এৰিয়াটো হ'ব 2 পাই r h + 2 পাই r স্কয়াৰ আৰু কোন মানে হৈছে এটা শংকু এই শংকুটোৰ ভলিউমটো হৈছে 1/3 পাই r স্কয়াৰ h আৰু কাৰ্ভ সাৰফেস এৰিয়া হ'ব পাই r l মানে হ'ব কি নতি উষ্ণতা বুলি কয় এটো আমাৰ কি হয় যদি আমাৰ যদি কোন এটা চাও ইয়াৰ এই যোনটো আমাৰ বেকা ৰেখাডাল থাকিব এডাল হ'ব আমাৰ কি আল এটো নতি উষ্ণতা বুলি কোৱা হয় আৰু এটো কি হ'ব হাইট আমাৰ সিলিন্ডাৰ কিমান ওখ এটো আমাৰ হাইটে বুজাব আৰু ইয়াৰ ৰেডিয়াস থাকিব মানে এটো হ'ব কাৰ্ভ সাৰফেস এৰিয়াটো হ'ব পাই r l আৰু টোটাল সাৰফেস এৰিয়াটো হ'ব পাই r + l সো এইখিনি সূত্ৰ আমাৰ মোটামুটি ব্যৱহাৰ হ'ব সো আমি এই সূত্ৰখিনি জানিব লাগিব সবে এই সূত্ৰখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু যাতে তোমালোকৰ অংকখিনি কৰোঁতে সহায় হয় ইয়াৰ পিছত যদি আমি কিছুমান কোৱেশ্যনৰ মাজলৈ যাওঁ তেতিয়া আমি দেখিম যে আমাৰ প্ৰথম কোৱেশ্যনটো দিয়া আছে ৰেশিও বিটুইন এৰিয়া অফ টু স্কয়াৰ ইজ 36:25 হোৱাট উইল বি দা ৰেশিও বিটুইন দেয়াৰ পেৰিমিটাৰ আমি আমাক যদি এটা দুটা স্কয়াৰ দিয়া আছে দেই দুটা স্কয়াৰৰ কি দিয়া আছে এৰিয়াৰৰ ৰেশিওটো দিয়া আছে আমি যদি প্ৰথমটো এৰিয়াটো যদি আমি চাওঁ পাই আমাৰ কি হ'ব a স্কয়াৰ বাই a স্কয়াৰ ইকুৱেল টু 36/25 দিয়া আছে আমি এটো a1 দিলু a2 দিলু সো ইয়াৰ কি হ'ব বাহুবিলাকৰ অনুপাতটো হ'ব কিমান a1 বা a2 আমি a1 a2 দিছো কেলে যেহেতু মানে ইয়াৰ দুটা স্কয়াৰৰ কথা কৈছে আমি প্ৰথমটোৰ সাইড ধৰিছো a1 এটো ধৰিছো a2 সো ইয়াৰ 36 টো আমি 6/5 হোল স্কয়াৰ আমাৰ সো স্কয়াৰ কথা যাব আমাৰ বাহুবিলাকৰ ৰেশিওটো হ'ব 6/5 a1 by a2 ইকুৱেল 6/5 সো আমাৰ এতিয়া আমাৰ স্কয়াৰৰ পেৰিমিটাৰটো হৈছে 4a 1/4a2 ইকুৱেল টু কিমান হ'ব 6/5 এনেকুৱা ৰেশিওটো যেহেতু দিয়া আছিল আমাৰ 4 টো কেনসেল গৈ ইয়াত a1/a2 ইকুৱেল টু 6/5 হ'ব সো এনসাৰটো হ'ব 6:5 ইয়াৰ পিছৰ কোৱেশ্যনটো যদি আমি চাওঁ a wheel can travel 22 km in 100 rounds find the radius of that wheel এটা চকা আমাৰ 22 km in 100 rounds 100 rounds যায় 22 km 100 rounds যায় ইমান 22 km যায় সো 1 কিলোমিটাৰ কিমানত যাব 1 ৰাউণ্ডত কিমান বাক যাব 22/100 হ'ব সো আমাৰ যদি মিটাৰ লিখো এনেকুৱা হ'ব 100 কেনসেল গৈ পিনি আমাৰ কি হ'ব 220 মানে আমাৰ 1 ৰাউণ্ডত 220 মিটাৰ যায় এটা যদি আমি সাৰ্কুলটো চাওঁ এই সাৰ্কুলটো যদি এপাক ঘূৰা মানে কি আমাৰ এনেকুৱা এটা ইয়াৰ সাৰ্কুলটো যদি আমি চাওঁ এটো এটা চকাটো এটা হৈছে সাৰ্কুলটো এটো মূৰৰ পৰা এটো মূৰলৈ কি হ'ব এপাক হ'ব যদি আমি এনেকৈ প্লেন কে আঁকি চাওঁ কি হ'ব এইখিনি পৰা এইখিনিলৈকে এটো পোৰচনৰ পৰা এটো পোৰচনলৈকে আমি ইমান ডখৰ পৰা ইমান ডখৰ বুলি ধৰি ললো অৰ্থাৎ আমাৰ এক পাকত 220 মিটাৰ ইমান ডখৰ বুলি আমি অনুমান কৰিলো এতিয়া 220 মিটাৰ হৈছে এপাক মানে আমি জানিব লাগিব যে এই 220 মিটাৰটো হৈছে সাৰ্কুলটোৰ পেৰিমিটাৰ এতিয়া সো আমাৰ ৰেডিয়াস উলিয়াব লাগে আমি সাৰ্কুলৰ পেৰিমিটাৰটো হৈছে 2 পাই r মানে হৈছে 220 যদি আমাৰ r ৰ ভ্যালুটো যেহেতু উলিয়াব লাগে সো আমাৰ 220/2 ইনটু
22/7 22 আমি এফালে ৰাখি 7 টো আমাৰ ওপৰলৈ পঠিয়াই দিলো তেতিয়া আমাৰ কি পাম যে 22 এ আমি ইয়াক কাটিব পাৰিম 10 বাৰ আৰু 2 এ ইয়াক কাটিব পাৰিম 5 বাৰ 7 5 যা 35 ইয়াৰ এনসাৰটো হ'ব 35 ইয়াৰ পিছৰ কোৱেশ্চনটো লৈ যাওঁ আমি দেখিম যে a rectangular plot has the ratio of 5:3 between length and breadth if the perimeter of the plot is 320 meters what's the area of the plot এটা এৰিয়াৰ প্লটৰ এৰিয়াটো দিয়া আছে এৰিয়াটো উলিয়াব লাগে আমাৰ ৰেক্টেংগুলাৰ প্লটটোৰ ৰেশিওটো দিয়া আছে আমাৰ 5:3 লেংথ আৰু ব্ৰেডথৰ ৰেক্টেংগুলাৰ প্লটটোৰ লেংথ আৰু ব্ৰেডথৰ ৰেশিওটো L বা B 5:3 সো এই আমাৰ পেৰিমিটাৰটো দিয়া আছে পেৰিমিটাৰ মানে হৈছে 2 * L + B = 320 সো L + B = হ'ব কিমান 320/2 সো এটো হ'ব 2 1 2 2 6 12 0 L + B মানে হৈছে 160 যদি আমাৰ L মানে কিমান হ'ব পাৰে L মানে ইয়াত আমি 5 বুলি ক'ব নোৱাৰো বা B মানে আমি 3 বুলি ক'ব নোৱাৰো ইয়াৰ ৰেশিওটো হে ইকুৱেল বুলি দিয়া আছে L মানে 5 বুলি কোৱা নাই বা B মানেও আমাৰ 3 বুলি কোৱা নাই কোনোবা এটা কনস্ট্যান্ট টাৰ্মৰ কাৰণে L টো 5 হ'ব সো আমি লিখিব লাগিব 5 কে বুলি L মান যদি আমি 5 কে লিখো আৰু B মান যদি আমি 3 কে বুলি লিখো তেতিয়া ইয়াৰ হ'বগৈ কিমান 160 সো এটো 8k = হ'ব 160 সো k = হ'বগৈ আমাৰ 8 এ ইয়াক কিমান বাজাব 20 বাজাব আমাৰ k ভ্যালুটো আমি পাম 20 সো k ভ্যালুটো যদি আমি 20 পাও তেনে হলে আমাৰ কি হ'ব এৰিয়াটো কি হ'ব তাৰ পিছত আমি লেন্থটো উলিয়াব লাগিব লেন্থটো হৈছে কিমান আমাৰ হ'ব x 5 * k k মানে হৈছে 20 তো 5 * 20 মানে হ'ব কিমান 100 আৰু b মানে হ'ব কিমান 3 * b মানে আমাৰ হ'ব কি 3 * 20 মানে কিমান হ'ব আমাৰ 60 সো আমাৰ যদি এটা এৰিয়াটো উলিয়াব দিয়া লেংথ আৰু b মাল্টিপল কৰিলে 100 আৰু 60 মাল্টিপল কৰিলে আমাৰ হ'ব 6000 স্কয়াৰ মিটাৰ সো আমাৰ এনসাৰটো হ'ব 6000 স্কয়াৰ মিটাৰ ইয়াৰ পিছৰ কোৱেশ্চনটো লৈ যাওঁ আমি ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ৰেশিও between the length and breadth of a rectangular field is 9:4 res 1400 area spent on the implantations of grass on this field if the rate of implantation is res 4 per meter square যদি আমাৰ এখন ফিল্ডখন আমাৰ ইমপ্লেন্টেশন কৰিবলৈ হলে ইমান টকা খৰচ হয় 14400 টকা খৰচ হয় আৰু যদি 1 পাৰ মিটাৰ যদি আমি কাম কৰো তেতিয়া হলে 1 পাৰ মিটাৰ যদি ইমপ্লেন্টেশন কৰো তেতিয়া হলে res 4 টকা খৰচ হয় 4 টকা খৰচ হয় তেনে হলে আমি ইয়াৰ পৰা আমি উলিয়াব পাৰো টোটাল এৰিয়াটো উলিয়াব পাৰো টোটাল এৰিয়াটো হ'ব কিমান হ'ব এৰিয়াটো হ'ব আমাৰ 14400/4 আমাৰ কিমান হ'ব 4 3 * 12 6 4 24 600 এতিয়া আমাৰ কি বুলি দিয়া আছে ৰেশিওটো দিয়া আছে আমাক উলিয়াব লাগে what is the breadth of the field উলিয়াব লাগে ratio between the length and breadth of a rectangular field is 9:4 so যদি আমি ৰেশিওটো যদি আমি 9x বুলি ধৰো আৰু যদি 4x বুলি ধৰো x টো ধৰা উদ্দেশ্য যেহেতু আমাৰ ৰেশিও বুলি দিয়া আছে সো আমি এটো আমি কোনোবা এটা কনস্ট্যান্ট ভ্যালু কাৰণে আমি 9x লিখিব পাৰিছো আৰু কোনোবা এটা কনস্ট্যান্ট ভ্যালু কাৰণে আমি 4x লিখিব পাৰিছো 9x আৰু 4x ইকুৱেল টু আমাৰ হ'ব 3600 এটা আমি যদি 36x² 3600 সো x² ইকুৱেল টু হ'ব কিমান 36 এ আমাৰ এবাৰ যাব 100 হ'ব অৰ্থাৎ 100 মানে x মানে হ'বগৈ 10 স্কয়াৰ 10 স্কয়াৰ মানে হ'বগৈ x = 10 x = 10 হোৱা লগে লগে যেহেতু আমাৰ ব্ৰেডটো আমি 4x বুলি কৈছিলো সো আমাৰ ব্ৰেডটো হ'ব 4 * 10 মানে হ'ব 40 ইয়াৰ পিছৰ কোৱেশ্চনটো যদি আমি চাও তেনে হলে পাম যে a carpet is to be laid in a room of 12 meter and 8.5 meter measurement
breadth of the carpet is 3 meter, what should be the length of the carpet? আমাৰ এখন কাৰ্পেটৰ length rate to দিয়া আছিল যেনিবা 12 into 8 মিটাৰ এনেকৈ দিয়া আছিলে যদিহে কাৰ্পেটখনৰ breadth to 3 মিটাৰ হয় তেনেহ'লে length টো হ'ব আমি 3 এ 12 কাটিলো 4 বা 8 4 যা 32 হ'বগৈ ইয়াৰ আনসাৰটো হ'ব 32 মিটাৰ So thank you for watching আজি আমাৰ পৰিমিতিৰ ওপৰত অধ্যায়টো আমি ইমানতে সমাপ্ত কৰিছো পৰিমিতিৰ ওপৰত আৰু কিছুমান কোৱেশ্চন আমি সলভ কৰিম তোমালোকে আমাৰ চেনেলটো চাই থাকিবা আৰু আমাৰ এপছটো ডাউনলোড কৰিবা তোমালোকে যাতে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনসমূহ আমি যাতে তোমালোকলৈ আগবঢ়াব পাৰোঁ তোমালোকে আমাৰ ইউটিউবত লাইক কৰিবা আৰু যিমান পাৰে শেয়াৰ কৰিবা আৰু লগতে তোমালোকে আমাক এই মেইলৰ যোগেদি আমাৰ বাকিসমূহ ক্লাছো তোমালোকলৈ আমাৰ পৰা ল'ব পাৰা আৰু তোমালোকে আমাৰ এক্সাম ক্ৰেকাৰ এপছটো নিশ্চয় ডাউনলোড কৰিবা আৰু লগতে আমাৰ ইউটিউবত সাবস্ক্ৰাইব কৰিবা ধন্যবাদ